নন্দিনীৰ দুৰ্ঘটনাই মুখ খুলিলে কেইবাটাও পক্ষৰ আৰক্ষীৰ পৰা বিশ্ববিদ্যালয়ৰ আচাৰ্যলৈ MVIৰ পৰা থানাৰ দালাললৈ নন্দিনীৰ বাহনৰ খুন্দাত সামিউল হকৰ মৃত্যুৰ পিছতেই খোল খালে বহুতৰ মুখা আৰক্ষীৰ পৰা আচাৰ্যলৈ পৰিবহন বিষয়াৰ পৰা থানাৰ দালাললৈ সকলোতে চলে নেকি মেনেজ হোৱাৰ কাৰবাৰ যেটো সময়ত মুখ্যমন্ত্ৰীয়ে দালালৰাজ মুক্ত কৰাৰ কথা কৈ আহিছে সেই সময়ত বছৰ বছৰ ধৰি কাৰ ছত্ৰছায়াত হামিদে দালালি কৰি আহিছিল দিছপুৰ থানাৰ যানবাহন শাখাত মৃত সামিউলৰ পৰিয়ালক আৰক্ষীৰ হৈ কৰিব বিচাৰিছিল মেনেজ বাজিলে যদি আপোনাৰ ফলে পজিটিভ নাহে তেতিয়া লাষ্টত কি হ'ব একোতো নহ'ব কোনো ফালে নহ'ব এনেকুৱা হ'ব যাতে নালাগে সেইটোৱে দুটা মানে আমি পইচা নিউজত দিবই নালাগিছিল কিয় নিউজত দি দিব লাগে এইবিলাক আৰু নিউজত দিলে ডাঙৰ বস্তু নহয় নহয় এইটো নিউজ চিউজত দিলে আৰু এইবিলাক য'তে পাৰি যায় আৰু আমাৰো মাথা কাম নকৰে নিউজত এইবিলাক হেৰি কৰিবই নালাগিছিল মোৰ হিচাপত এইবিলাক নিউজত কৰা মানে আৰু এইবিলাক বেছি অলপ হেৰি হৈ যায় এইবিলাক অভিজ্ঞতা নাই নে আমাৰ অভিজ্ঞতা নাই মানে এইটো নিউজত দিয়াৰ আগত সুধিব লাগিছিলে মোক হ'লেও এবাৰ মইতো এই বাৰমামাৰ লগত কথা পাতিয়ে আছোঁ এই বাৰমামা যে গম পাওঁ আছিলে বাৰু এইটো বাৰমামাই মোৰ লগত কথা পাতি আছে মই চবখিনি হেৰি কৰিম বুলি কৈছে তাৰপিছত আকৌ সেইবিলাক নিজে চিজে দিলে অলপ বেলেগ এটা হেৰি হৈ যায় আৰু নহয় আৰু আজি মোক কৈছে এটা কথা কৈছে কি আমাৰ গাড়ীখনে অভাৰটেক কৰি তাক মাৰা বুলি কৈছে মোৰ এইটোত আৰু বেয়া লাগছে আৰে সেইটো কৈ থাকো না সেইটোতো CC কেমেৰা আছে তাতে সেই CC কেমেৰা চাই পেলাই একদম জেনুইনটো কৰিব দিলেও হয় এই ফোন ৰেকৰ্ডিংটো পোহৰলৈ অহাৰ পিছতেই দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দালাল হামিদক আৰু এতিয়া ওলাই আছে দিছপুৰ থানাৰ দালাল হামিদৰ কুকৃতি কেৱল নন্দিনীৰ কাণ্ডতে নহয় পূৰ্বৰ বহু গোচৰতো দালালি কৰিছিল হামিদে থানালৈ অহা দুৰ্ঘটনাৰ বহু গোচৰৰ মীমাংসাৰ দায়িত্ব লৈছিল হামিদে এটা MVI ৰিপৰ্টৰ নামত ভুক্তভোগীৰ পৰা 20ৰ পৰা 30,000 পৰ্যন্ত সংগ্ৰহৰ অভিযোগ বহুকেইখন দুৰ্ঘটনাগ্ৰস্ত বাহন হামিদে কম দামত ক্ৰয় কৰি অন্য লোকক বিক্ৰী কৰি অহাৰো অভিযোগ এজন সাধাৰণ লোক হৈ বছৰ বছৰ ধৰি থানাৰ ভিতৰত কাম কৰি আহিছিল দালাল হামিদে পিছে এই ঘটনা পোহৰলৈ অহাৰ পিছত ৰহস্যজনকভাৱে হামিদক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে সামিউলৰ মোমায়েক জেহেৰুল হকে সামিউল আৰু হামিদ দুয়ো সম্পৰ্কীয় লোক জেহেৰুল হকৰ ভাগিন হামিদ আলী মই এটা ভাগিন হেৰুৱাইছো আকৌ এটা ভাগিন হামিদক মিছাতে দুখী হোৱাটো নিবিচাৰো এতিয়া ক'ব বিচাৰিছো আন এজন ব্যক্তিৰ কথা এইজন হৈছে USTMৰ আচাৰ্য মহবুবুল হক দুৰ্ভগীয়া সামিউলৰ পৰিয়ালক 5 লাখ টকা আদায় দি নন্দিনীৰ ওচৰত নায়ক হ'ব খুজিছিল মহবুবুল হকে মহবুবুল হকৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে মৃত সামিউলৰ মোমায়েকে PA নে ম্যানেজাৰ মহবুবুল হকৰ PA নে কি নাজানো বিশ্বজিৎ নাম নেকি বিশ্বজিৎ নে কি নাম ৰাজীৱ কিবা নাম আছে সেনেকুৱা নহয় তেখেতে আহিছিল তাকে থানা তেখেতে আমাক লৈ গ'ল মেঘালয় লৈ গ'ল কৈছে কেছটো আমি হেৰি মেডিকেলৰ যিখিনি কৰিব লাগে মহবুবুল হকৰ উপস্থিতিত আমি আলোচনা কৰি গোটেইখিনি কৰিম মই সেই ভাবি আমি মেঘালয় গুচি গ'লোঁ কাৰণ মোৰ মানে পেচেণ্টৰ কাৰণে মোক টকা লাগে পইচা লাগে এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহবুবুল হকৰ সম্পৰ্কত ক'লে এইদৰে USTMৰ মালিকৰ কিবা এটা হৈছে য'তে ত'তে সোমাই থাকে জনৰ কিবা এটা হৈছে য'তে ত'তে সোমাই থাকিব খোজে যোৱাবাৰটো অকণমান ঠিক আছে বহুত দিন জেলত থকাৰ কাৰণে এৰা পৰিলে এতিয়াতো তাত বহুত ডাঙৰ খবৰ ওলাইছে সুপ্ৰিম কোৰ্টৰ কমিটিয়ে পাইছে যে সেই গোটেই জায়গাটো ফৰেষ্ট হয় তেওঁ য'ত বিল্ডিং বনাই লৈছে এতিয়া যিখিনি নতুন খবৰ ওলাইছে সেই খবৰ মতে সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰিজাৰ্ভ ফৰেষ্টত তেওঁ এই গোটেই কনষ্ট্ৰাকশ্যনবোৰ কৰিছিল গতিকে 2 বছৰ পিছত যে USTM থাকিব তাৰ গ্যাৰেণ্টি শুকুৰবাৰে অন্ত পৰিল নন্দিনীৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ জেৰাত সহযোগ কৰা নাই নন্দিনীয়ে জেৰা কৰিলেই গা বেয়া হোৱাৰ নাটক কৰে নন্দিনীয়ে
অভিযোগ অনুসৰি আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন পৰীক্ষা নকৰিলে 24 মিনিটত MVI ৰিপৰ্ট দিলে পৰিবহণ বিষয়াই মুঠতে গুৰিৰ পৰা ব্যৱস্থাটো গেলি আছে সেয়া পুনৰ প্ৰমাণ কৰিলে নন্দিনী কাশ্যপৰ হিট এণ্ড ৰান কাণ্ডই ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সহযোগত ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ